সকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি মই এক্সেছ বাৰ্ছৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ আৰু এক্সেছ বাৰ্ছৰ বহুত দিন হ'ল ভিডিঅ' দিয়াই হোৱা নাই, অকণমান ব্যস্তও আছিলোঁ। আপোনালোকে হয়তো গমেই পাইছে, নাটকো কৰিলোঁ মাজতে, তো সেইকাৰণে সময় দিব পৰা নাছিলোঁ। আৰু মানে এক্সেছ বাৰ্ছৰ মানে কি হয়, ছেশ্যন দি আছোঁ যদিও মানে কি হয়, মানুহবিলাকে মানে ভিডিঅ' কৰিব বেয়া পায়, কিন্তু তাৰে কিছুমানৰ কথা অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু যদি আপোনালোকে ভাবি আছে এক্সেছ বাৰ্ছৰ মানে ছেশ্যন ল'ব বিচাৰি আছে, তেতিয়াহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মই কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিম, আপোনালোকে মোক কণ্টেক্ট কৰিব। আৰু মানে যদি আপোনালোকে ডিপ্ৰেশ্যনত আছে বা টোপনি অহা নাই, তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। বা আপোনালোকে যদি ভাবি আছে কিবা কোনো ৰাস্তা খোল খোৱা নাই বা কি কৰিম কি নকৰিম মানে দুধুৰ মুধুৰত পৰি আছে, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব, ছেশ্যন ল'ব পাৰিব। মই ঘৰতো দিব পাৰোঁ যদি আপোনালোকে আহিবও নোৱাৰে। আৰু যদি বোলে নহয় মোৰ চেম্বাৰত আহিব পাৰে, চেম্বাৰতো আহিব পাৰে, কোনো কথা নাই। আৰু মানে কি হয়, মই ৰিচেণ্টলি দাদা এজনক দিছিলোঁ দাদা এজনে মানে তেওঁৰ মানে টোপনি অহা নাছিলে। তো একদম মানে যিদিনা মোক ছেশ্যন ল'লে আৰু তেওঁ ভাবা নাছিল কিনো ছেশ্যন প্ৰথম ল'ব আহি কিনে ল'লে। তাৰপিছততো মোক একদম ধুনীয়াকৈ গধূলিও ফোন কৰিলে যে ইমান ভাল লাগিছে, মানে মোৰ একদম ভাল লাগি আছে আৰু মনটো ভাল লাগে, সেনেকৈ কথা ক'লে নহয়নে। তাৰোপৰিও নেক্সট দিনা আকৌ ফোন কৰিছে যে ইমান ভাল লাগিছে, মানে আগতে মানে কি হয় 2-3টালৈকে টোপনিয়ে নাহে বোলে। তো টোপনিয়ে নাহে, তাৰপিছত সেইদিনা মানে কি হৈছে, মাত্ৰ 10-15 মিনিট পিছতে টোপনি আহিছে। তেখেতে আকৌ আহিব, ছেশ্যন ল'ম বুলি কৈছে। তেখেতেও ব্যস্ত, বহুত ব্যস্ততাৰ মাজতো তেখেতে ভাবিলে কিনো ছেশ্যন দিয়ে চাওঁচোন এবাৰ, সেনেকৈ ভাবি কিনে মোৰ তাতে ল'লে। তো তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই, মোৰ তাতে যে ছেশ্যন ল'লে। তাৰপিছত আকৌ এনেকৈ মানে সকলোৱে বিচাৰি আছে, ছেশ্যন লৈ আছে। আৰু যদি আপোনালোকেও বিচাৰে বা যদি ডিপ্ৰেশ্যনত ভুগি আছে বা টোপনিও যদি নাহে দেই, মানুহৰ টেনশ্যন থাকিলেই টোপনি নাহে নহয়নে। তো যদি টোপনি নাহে তেতিয়াহ'লে আপোনালোকে এটা ছেশ্যন লওক। আপোনালোকে মানে ব্ৰেইনটো ইমান ঠাণ্ডা পৰি যাব ন, মানে চব মানে পজিটিভ হৈ যাব। মানে কি হয়, আমি যেনেকৈ কম্পিউটাৰটোৱে হওক বা মোবাইলটোৱে হওক, আমি যেনেকৈ চাফা কৰিব লাগে, আমাৰ ব্ৰেইনটোও সেনেকৈ চাফা কৰি ল'ব লাগে নহয়নে। কাৰণ আমাৰ টেনশ্যন, নিগেটিভিটি, চব মানুহৰে টেনশ্যন থাকে, যিকোনো টেনশ্যন মানে কিছুমানৰ ল'ৰা ছোৱালীৰ টেনশ্যন, কিছুমানৰ স্বামীৰ টেনশ্যন, নিজৰ টেনশ্যন, বেমাৰ আজাৰ টেনশ্যন, তো সকলোখিনি টেনশ্যন আমাৰ ব্ৰেইনত সোমাই থাকে। তো সেইবিলাক দূৰ কৰক, চব পজিটিভ হ'বয়ে আৰু মানে ভাল হ'বই আপোনালোকে ছেশ্যন ল'লে। তো ছেশ্যন এটা ল'ব, আৰু যদি বিচাৰে মোৰ পৰাও যদি ছেশ্যন ল'ব বিচাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। তো আপোনালোকে ভালে কুশলে থাকক। আৰু তাৰমানে এটা ছেশ্যন লৈ চাওক, যদি মানে কি হয় ক'ব নোৱাৰি যে ছেশ্যনটো ল'লে কি হ'ব কি নহ'ব। আপোনালোকে এটা মাত্ৰ ছেশ্যন লৈ চাওক, জীৱনটো সলনি কৰিব পাৰিব। মোৰে সলনি হৈছে। মই মানে কিয় আজি ভিডিঅ'টো বনালোঁ, মই মানে আগতে নাটক কৰিব বহুত মন আছিলে দেই, কিন্তু মই স্ক'প পোৱা নাছিলোঁ। কিন্তু মোৰ মানে কি আগতে বহুত নাটক কৰিব মন আছিলে, কিন্তু কেনেকৈ স্ক'পটো আহি গ'ল মানে গমেই নাপালোঁ। তো এইবিলাক চব ইউনিভাৰ্চৰ মানে কি হয়, মেজিক আৰু একদম মানে যি আশা আপোনালোকে হয়তো সৰু সৰু আশা, চবৰে আশা থাকে নহয়নে। তো সৰু সৰু আশা পূৰণ কৰিব পাৰিব। যদি ব্লক হৈ আছে আপোনালোকে ব্লকেজবিলাক খোলাই লওক, বা মানি প্ৰব্লেম, মানে আপোনালোকৰ ব্লক হৈ আছে, অহা নাই, তো আপোনালোকে এটা ছেশ্যন লৈ চাওকচোন, নিশ্চয় ভাল পাব। তো কথাখিনি কেনেকুৱানো পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।